আজি আমাৰ আগমন নলবাৰীত ড্ৰাগছাম বুলি আৰু আহিয়ে আমাৰ চিন্ময়ে গাড়ীখন পাৰ্ক কৰিবলৈ টিকেটটো কাটি ল'লে আৰু আমি ইণ্ডিয়া গেটটোৰ সিপিনেৰে সোমাই গ'লো ৰাসৰ ভিতৰলৈ। আৰু আপোনালোকে ইণ্ডিয়া গেটটোলৈ লক্ষ্য কৰক, একদম হুবহু বনাই তুলিছে কিন্তু। আৰু আমি তাৰ পৰা অলপমান ভিতৰত আহি দেখিলোঁ বিভিন্ন ধৰণৰ দোকান, য'ত আপোনালোকে যি লাগে চব পাই যাব ইয়াত। এনেদৰে বস্তুবোৰ চাই ঘূৰা ফুৰা কৰি থাকোঁতে আমি দেখা পালোঁ ড্ৰাই ফ্ৰুটৰ দোকান আৰু ইহঁতে ড্ৰাই ফ্ৰুট লৈ পেলাই মোৰ মাথাত ভাঙিব ধৰিছে। এনেদৰে অলপমান ঘূৰি বাকি ফূৰ্তি ফাৰ্তা কৰি পেলাই আমি গ'লোঁ ব্ৰিজখনত। ইয়াত কিন্তু ফটো উঠা মানুহ ঢেৰ দেই, আৰু ইয়াত লগ পালোঁ আমাৰ দাদা আৰু হ'বলগীয়া বৌজনীক, আৰু সিহঁতৰ লগত অলপমান কথা পাতি ইহঁতকো লাহেকৈ বিদায় দিলোঁ। আৰু এতিয়া বেছি কথা মই কৈ নাথাকোঁ, আপোনালোকে চাই লওক কেনেকুৱানো লাগিছে ৰাসখন।